এমিৰ ইতিমধ্যে নতুন পদ মুকলি হল বন্ধুসকল যোৱাকালি মই ৰাতিপুৱা ভিডিঅ' দিছিলোঁ বহুতে বিশ্বাস কৰা নাছিল আৰু মই প্ৰুফ সহকাৰে দিছোঁ ইতিমধ্যে নিউ নোটিছ এখন প্ৰকাশ পাই গ'ল বন্ধুসকল আৰু 9 তাৰিখৰ পৰা অহাকালিৰ পৰা এপ্লাই হ'ব বন্ধুসকল 9 ডিচেম্বৰ পৰা এপ্লাই হ'ব 9 ডিচেম্বৰ এপ্লাই ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হৈছে 18 ডিচেম্বৰ মাত্ৰ 10 দিন সময় দিছে এপ্লাই কৰিবলৈ মই আগতৰ পৰা কৈ আছোঁ হেলথৰ মই ইয়াৰ আগতে পৰীক্ষা দিছোঁ অলপ হলেও গম পাওঁ হেলথৰ ওপৰত অলপ হলেও কথাখিনি ভালকৈ বুজি পাওঁ সেইবাবে আপোনাক মই প্ৰতিটো খবৰ আপোনাক মই জনাই দিম ডিএমিৰ ফালৰ পৰা অহাকালি এপ্লাই হ'ব যিখিনি পোষ্ট আহিছে বহুতখিনি পোষ্ট আহিছে ইতিমধ্যে আৰু ডিএছএছৰ ফালৰ পৰা পোষ্ট আহিছে এইটো অহাকালিৰ পৰা এপ্লাই হ'ব ডিএছএছ এপ্লাইৰ পৰা পোষ্ট আহিছে এইটো অহাকালি এপ্লাই হ'ব তিনিটা বিভাগত পোষ্ট বেলেগ বেলেগ আছে তিনিটা বিভাগে পোষ্ট বেলেগ বেলেগ এপ্লাই কৰিব পাৰিব যিসকলে ডিএমিত 2023 চনত 2 ফেব্ৰুৱাৰীৰ পৰা এপ্লাই হৈছিল যিসকলে এপ্লাই কৰিছিল গেট 3 বন্ধুসকল টেকনিক্যাল পদত এপ্লাই কৰিছিল তেওঁলোকে কিন্তু এপ্লাই কৰিব নালাগে ডিএমই গেট 3 যেটো টেকনিক্যাল পদ পোষ্ট আছে এই টেকনিক্যাল পদৰ হে আপোনালোকৰ হাততে পোষ্ট মুকলি হৈছে আৰু বেলেগ কিন্তু বিভাগৰ কোনো ধৰণৰ পোষ্ট মুকলি হোৱা নাই যিসকলে আগতে 2023 চনতে ডিএমই যেটো 2008 পদত এপ্লাই হৈছিল তেতিয়া যদি গেট 3 ত এপ্লাই কৰিছিল তেনেহলে কিন্তু এই পক্ষিনী পোষ্টত এপ্লাই কৰিব নালাগে কাৰণ ইতিমধ্যে নোটিফিকেশনটো উল্লেখ আছে যে আপোনালোকৰ হাততে আগতে যদি এপ্লাই কৰিছে নতুনকৈ এপ্লাই কৰাৰ কোনো কথা নাই নতুনকৈ এপ্লাই কৰিব নালাগে তেওঁলোকে যদি কোৱালিফিকেশন মিলে গোটেইখিনি পোষ্টৰ ভাগত মিলিব কাৰণ একেলগে পৰীক্ষাখিনি একেলগে অনুষ্ঠিত হ'ব বন্ধুসকল পৰীক্ষাটো কেৱল গেট 3 নহয় গেট 3 গেট 4 নন টেকনিক্যাল ভ্যাকেন্সি তিনিটা পদৰ ভ্যাকেন্সি ইয়াৰ আগতে যিবোৰ গেট 4 এপ্লাই হৈছিল নন টেকনিক্যাল ভ্যাকেন্সি এপ্লাই হৈছে আৰু নতুনকৈ গেট 3 এপ্লাই হ'ব ৰি এপ্লাই বন্ধুসকল এইখিনি পোষ্ট গোটেইখিনি এটাই বন্ধুসকল গোটেইখিনি পোষ্টৰ পৰীক্ষাটো আপোনালোকৰ জানুৱাৰী মাহতে হ'ব তাৰ আগতে মই এটা কথা ক'বলৈ বিচাৰিছো যদি কিবা আপোনালোকৰ প্ৰশ্ন আছে বা কিবা সুধিব আছে এই জব ৰিলেটেড ভিডিঅ'সমূহ বা কি পৰীক্ষাৰ ওপৰত হওক পেপাৰৰ ওপৰত হওক এপ্লাইৰ ওপৰত হওক যদি কিবা ডাউট আছে কিবা সুধিব আছে তেনেহলে মোৰ সেকেন্ড চেনেলটো এইটো ভিডিঅ'ৰ তলত লিংক দি দিছো বন্ধুসকল সেকেন্ড চেনেলটো সাবস্ক্ৰাইব কৰিব প্ৰতিদিনে সন্ধিয়া সময়ত মই 2 ঘণ্টাকৈ লাইভ চাও তাতে আপোনালোকে কিবা সুধিব থাকিলে তাতে সুধিব লগে কিন্তু উত্তৰ পাব প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়া হ'ব অলপমান 2 মিনিট 1 মিনিট ধৈৰ্য সহকাৰে চাব আৰু লাইভটো হাততে মোৰ সেকেন্ড চেনেল প্ৰতিদিনে লাইভ কৰা হ'ব অহাকালিৰ পৰা 9 ডিসেম্বৰৰ পৰা প্ৰতিদিনে লাইভ কৰা হ'ব সেকেন্ড চেনেলত আপোনালোকে হাততে হেতু চেনেল সাবস্ক্ৰাইব কৰি ৰাখক কাৰণ হেতু চেনেলত আপোনালোকৰ যিকোনো প্ৰশ্ন সুধিব আছে যদি কিবা সুধিব আছে পৰীক্ষা হওক কেতিয়া হওক ৰিজাল্টৰ ওপৰত প্ৰাইভেট টেষ্টৰ ওপৰত যিকোনো আপডেট হওক জব ৰিলেটেড ভিডিঅ'মু সকলো কিতাপৰ ওপৰত হওক পৰীক্ষাৰ ডেটৰ ওপৰত হওক যিকোনো খবৰ পাবলৈ হলে এপ্লাই কেনেকৈ কি কৰিবলৈ কোৱালিফিকেশন কেনেকুৱা কি সকলো ডিটেইলছ মই হেতু সেকেন্ড চেনেলত লাইভত মই জনাই দিম আপোনালোকে প্ৰশ্ন কৰিব লগে কিন্তু জনাই দিম বন্ধুসকল আপোনালোকে হাততে সেকেন্ড চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক প্ৰতিদিনে মই লাইভ চাম এইটো ভিডিঅ'ৰ তলত লিংক দি আছে সকলোৱে সাপোৰ্ট কৰক অহাকালিৰ পৰা আজি কিন্তু নহয় আজি হৈছে 8 ডিসেম্বৰ বন্ধুসকল 9 ডিসেম্বৰ তাৰিখৰ সন্ধিয়া 6 বজাৰ পৰা কিন্তু প্ৰতিদিনে লাইভ অহা হ'ব আৰু আপোনালোকে সাপোৰ্ট কৰিব যাতে মই প্ৰতিটো প্ৰশ্নৰ উত্তৰ আপোনালোকে ভালকৈ শুদ্ধকৈ দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ যদি পুৰণি প্ৰশ্ন কাকত লাগে আপোনালোকে এই সেকেন্ড চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু প্ৰতিদিনে সন্ধিয়া সময়ত কিন্তু লাইভ অহা হ'ব বন্ধুসকল প্ৰথম কথা হৈছে ডিএমিৰ যেটো পৰীক্ষা হ'ব এই পৰীক্ষাটো 100% জানুৱাৰী ফেব্ৰুৱাৰী মাহতে হ'ব জানুৱাৰী মাহতে লাষ্ট ভাগতে হোৱাৰ সম্ভাৱনা আছে জানুৱাৰী ফেব্ৰুৱাৰী মাহতে হ'ব কাৰণ তিনিটা ভাগত পৰীক্ষা হ'ব গেট 3 গেট 4 নন টেকনিক্যাল ভ্যাকেন্সি পৰীক্ষা হ'ব বন্ধুসকল আৰু এই নতুনকৈ যিবোৰ এপ্লাই হ'ব এইবোৰ পৰীক্ষা কিন্তু জানুৱাৰী ফেব্ৰুৱাৰী মাহতে হ'ব কাৰণ 10 মে তাৰিখে নিযুক্তি দিয়া হ'ব 35-40 হাজাৰ নিযুক্তি দিয়া হ'ব তাতে হেলথৰ নিযুক্তি দিয়া হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে তাৰ পিছতে প্ৰাইভেট টেষ্ট অনুষ্ঠিত হ'ব ৰিটেন এক্সাম ৰিজাল্ট দিয়াৰ পিছত বন্ধুসকল সেইবাবে অতি সোনকালে অনুষ্ঠিত হ'ব কাৰণ 2023 চনৰ ফেব্ৰুৱাৰী মাহতে এপ্লাই হৈছিল সেইখিনি পোষ্ট আৰু এইখিনি পোষ্ট সকলোবোৰ গেট 3 খিনি একেই হ'ব আৰু আপোনালোকৰ পৰীক্ষা এটাই হ'ব আৰু গেট 4 নন টেকনিক্যাল ভ্যাকেন্সি পৰীক্ষাও অতি সোনকালে অনুষ্ঠিত হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2 মাহ আগতে কিন্তু এইটো নিৰ্দেশ স্বাস্থ্য বিভাগৰ সকলো হাততে বিভাগক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডাইৰেক্ট নিৰ্দেশ দিছে বন্ধুসকল অতি সোনকালে নিযুক্তি দিব লাগে কাৰণ পোষ্ট খালি আছে আৰু মেডিকেলত বহুত অসুবিধা হয় পোষ্ট খালি থকাৰ বাবে সেইবাবে আপোনাক মই কৈছো পৰীক্ষাটো জানুৱাৰী ফেব্ৰুৱাৰী মাহতে হ'ব কাৰণ ডাইৰেক্ট ডেটটো মই দিব নোৱাৰিম কাৰণ তিনিটা পৰীক্ষা হ'ব ভাগে পৰীক্ষা হ'ব এটা দিনতে পৰীক্ষা নহয় আর 8 দিন 10 দিন পিছে 15 দিন পিছে পৰীক্ষা অনুষ্ঠিত হ'ব তিনিটা বিভাগত পৰীক্ষা হ'ব কাৰণ পোষ্ট বহুতখিনি ইতিমধ্যে ডিএমিত নতুন পোষ্ট মুকলি হোৱাৰ লগে লগে আৰু
বহুত পোস্ট বাঢ়ি গ'ল সেইবাবে নতুন পদৰ আধাৰতে এপ্লাই হ'ব কোনো টেনশ্যন নাই আৰু আপোনালোকে প্ৰতিটো খবৰ প্ৰতিটো আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক লাইক এটা কৰি দিব আৰু এইটো ভিডিঅ'ৰ তলত ছেকেণ্ড চেনেল লিংক দিয়া আছে সকলোৱে ছাপোৰ্ট মৰম আশীৰ্বাদ জনাব আৰু কি সাধাৰণতে পোষ্টৰ কি হয় কি নহয় সকলো খবৰ পাই থাকিব মোৰ চেনেলৰ জৰিয়তে সকলোৱে ছাপোৰ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব সকলো ছাপোৰ্ট কৰিব আৰু ছেকেণ্ড চেনেল লিংক দিয়া আছে সকলোৱে ছাপোৰ্ট কৰি ৰাখিব প্ৰতিদিনে লাইভত আহি আপোনালোকৰ যিমান প্ৰশ্ন ডাউট আছে সকলোবোৰ